নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকলে দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি সুকন্যা সমৃদ্ধি যোজনা আঁচনিলৈকে কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে ছোৱালীসকলৰ বাবে আৰম্ভ কৰিছে সুকন্যা সমৃদ্ধি যোজনা আঁচনি। তো এইখন আঁচনি ছোৱালীসকলে কৰিব পাৰিব আবেদন। তো কোনবোৰ ছোৱালীসকলে আবেদন কৰিব পাৰিব সবিস্তাৰে জানিব বিচাৰিলে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে সুকন্যা সমৃদ্ধি যোজনা আঁচনিলৈ কি লিখা আছে প্ৰথমে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে মেইন ফিচাৰ একাউণ্ট কেন বি অ'পেন উইথ এ মিনিমাম এমাউণ্ট অফ 250। তো আপোনাৰ কন্যা সন্তানজনীক যদি এইখন আঁচনিত অন্তৰ্ভুক্ত কৰাব বিচাৰে তেন্তে মাত্ৰ 250 টকাতে সুকন্যা সমৃদ্ধি যোজনা আঁচনিত এখন একাউণ্ট খুলিব পাৰিব। তাৰপিছত 2 নম্বৰত কৈছে একাউণ্ট কেন বি অ'পেন বাই এ পেৰেণ্টছ গাৰ্জিয়ান অফ দ্য গাৰ্ল চাইল্ড আপ টু দ্য এজ অফ 10 ইয়াৰ্ছ। ইয়াতে উল্লেখ কৰা অনুযায়ী আপোনাৰ কন্যা সন্তানজনীৰ বয়স 10 বছৰ সম্পূৰ্ণ নোহোৱালৈকে আপোনালোকে খুলিব পাৰিব সুকন্যা সমৃদ্ধি যোজনা আঁচনিত একাউণ্ট। একাউণ্ট খুলি 250 টকা আপোনালোকে মিনিমাম জমা কৰিব পাৰিব আৰু মেক্সিমাম জমা কৰিব পাৰিব 1,50,000 টকালৈকে। আৰু তাৰপিছত কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তাৰপিছত লিখা আছে অনলি ওৱান একাউণ্ট ইজ পাৰ্মিচিবল ফৰ এ গাৰ্ল চাইল্ড এণ্ড নট মোৰ দেন 2 একাউণ্ট ইন এ ফেমিলি। ইয়াতে উল্লেখ কৰা অনুযায়ী আপোনাৰ ফেমিলিত মাত্ৰ দুটাহে এই সুকন্যা সমৃদ্ধি যোজনা আঁচনিৰ একাউণ্ট খুলিব পাৰিব। দুটাতকৈ বেছি আপোনালোকে খুলিব নোৱাৰিব সুকন্যা সমৃদ্ধি যোজনা আঁচনিৰ একাউণ্ট। তাৰপিছত লিখা আছে দ্য একাউণ্ট ষ্টেণ্ড ফৰ 21 ইয়াৰ্ছ। তো আপোনাৰ কন্যা সন্তানজনীৰ কাৰণে সুকন্যা সমৃদ্ধি যোজনা আঁচনি যদি একাউণ্ট খোলে তেন্তে 21 বছৰলৈকে এই স্কিম চলিব। তাৰপিছত আপোনালোকে সম্পূৰ্ণ টকাখিনি সুতে মূলে ঘূৰাই লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে অৰুণোদয় আঁচনিলৈ প্ৰতি মাহৰ 10 তাৰিখত আগতীয়াকৈ ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ দিন। কিন্তু চলিত মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা কিন্তু মহিলাসকলে লাভ কৰা নাই। তো যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল মহিলাই অতি শীঘ্ৰে অহা মাহত হয়তো লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি